নমস্কাৰ অন্য এটা ভিডিঅ'লৈ গাড়ীৰ ভিতৰৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ আমি আহিছোঁ এঠাইলৈ আহিছোঁ কি আমি আজি যাম বগীবিল ইক' ৰিজৰ্টলৈ। ইক' ৰিজৰ্টখন ইমান ধুনীয়া বনালে, নতুনকৈ বনালে, চব আমি চাম আজি বগীবিল ইক' ৰিজৰ্টত কেনেকুৱা ধৰণৰ কি হয় ব'লক আপোনালোকক দেখাওঁ। এইবিলাক যে দেখিছে এইকেইটা হৈছে চানা লৈ লৈছোঁ, গাড়ীতে মাজে মাজে খাই যাবলৈ চানা লৈ লৈছোঁ। আৰু এইফালে চাওক, এইটো যে দেখিছে এইটো ভুজিয়া পেকেট। এই ভুজিয়া পেকেটটো মই খালোঁ, কি হ'ল অলপ সেমেকা লাগিলে। তাৰপিছত উল্টাই চাই দেখিছোঁ আজিয়ে ইয়াৰ এইটো এক্সপাইৰী ডেট আছে। যি কি নহওক আজিৰ দিনটো আছে, সেইটো কাৰণে খাই বৈ আমি আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ ব'লক। এতিয়া আমি আহি পালোঁ বগীবিল ইক' ৰিজৰ্ট। এয়াই ইক' ৰিজৰ্টৰ এণ্ট্ৰেঞ্চ গেট। এইফালে সোমাই গৈ আমি প্ৰথমতে এইটো ৰাস্তা সোমাই গৈ প্ৰথম আমি এইটো ৰাইট ছাইডে যিটো দেখিম, এইটো হৈছে এটা ভিউ পইণ্ট। তেওঁলোকে এটা চাংঘৰৰ নিচিনা বনাই থৈছে, এইটো যে দেখিছে আপোনালোকে, এইটো হৈ গ'ল ভিউ পইণ্ট। ইয়াত উঠি আমি ব্ৰহ্মপুত্ৰ চাৰিওকাষৰ এৰিয়া আৰু ৰিজৰ্টখনৰ গোটেই চাৰি এৰিয়াটো আমি ইয়াত উপভোগ কৰিব পাৰোঁ। তাৰপিছত এইফালে আপোনালোকে সোমাই গৈ থাকোঁতে বাওঁফালে আপোনালোকৰ চকুত পৰিব এইকেইটা যে দেখিছে, এইকেইটা আপোনাৰ গ্ৰীণ কালাৰ টিং লগোৱা, এইকেইটা হৈছে কেবিন। তাত তেওঁলোকৰ এখন এটা পৰিৱেশৰ মাজত, এটা ভাল এনভাইৰনমেণ্টৰ মাজত কেবিনবিলাক বনোৱা আছে। ইয়াত সোমাই বহুত ভাল লাগে। মই বাৰু আগতে এবাৰ আহিছোঁ, তথাপিতো বহুত দিনৰ আগতে আহিছিলোঁ, কিন্তু এতিয়া আকৌ মই আহিছোঁ। ইয়াৰ বহুত বদলি হ'ল, আগতকৈ বহুতখিনি বদলি হ'ল। ইয়াত ৰেষ্টুৰেণ্টখন বদলি হ'ল, ইয়াত ষ্টে' কৰিব পৰা ব্যৱস্থা কৰিলে, বিভিন্ন ধৰণৰ তাত কেম্প আছে। এখন হৈ গ'ল ৰেষ্টুৰেণ্ট তেওঁলোকৰ। এখন ৰেষ্টুৰেণ্টখন মই আপোনালোকক পাছত দেখাম বাৰু। এতিয়া যিহে আমি বাওঁফালে দেখি আহিছিলোঁ কেবিনকেইটা, সেইকেইটা চাবলৈ যাম। কেবিনকেইটা চাবলৈ যাওঁতেও যোৱা ৰাস্তাটো তেওঁলোকৰ ভিতৰৰ যিবিলাক ৰাস্তা ইমান ধুনীয়া বনাই থৈছে, তাত পৰিৱেশৰ মাজত ধুনীয়া। ইয়াত আপোনালোকে বহি চাহ খাব পাৰে, কফি খাব পাৰে, ৱেইটিং কৰিব পাৰে। এখন জোলনা লগাই থৈছে দেখিছে। তাৰপিছত এইফালে আমি প্ৰথম ৰাস্তাটোৱেদি সোমাই আহিয়ে বাওঁফালে গুচি গ'লোঁ। বাওঁফালে গ'লে আমি এই কেবিনকেইটা পাম। কেবিন অকল এইফালে কেবিন আছে সেইটো কথা নহয়, আৰু ইফালেও বহুতখিনি কেবিন আছে। ইয়াত এই ৰাস্তাবিলাক চাওক না, ইমান ধুনীয়া এটা একদম প্ৰকৃতিৰ পৰিৱেশৰ মাজেৰে সোমাই যোৱা। সঁচাকৈ ইক' ৰিজৰ্ট ইক' ৰিজৰ্ট একদম টোটেলি ইক' ৰিজৰ্ট হয় পূৰা। আপোনাৰ এইফালে চাওক, এইটো দেখিছে এনেকৈ বাঁহৰ দলঙৰ ওপৰেদি গৈ এইটো এটা কেবিন। কেবিনবিলাকো ইমান ধুনীয়া আৰু সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে। ইয়াত থাকি একো অনুভৱ নহয় যে এনেকুৱা এটা ফিল হয় বাহিৰৰ দেশত যে কিছুমান আছে ৰেষ্টুৰেণ্ট বা ৰিজৰ্টবিলাক ধুনীয়া এটা পৰিৱেশৰ মাজত, নেচাৰৰ মাজত আছে, তেনেকুৱা এইবিলাক দেখিছে এটা কেবিন। এই কেবিনবিলাকত আপোনালোকে ইয়াতো বহি খাব পাৰে, ইচ্ছা কৰিলে ৰেষ্টুৰেণ্টতো খাব পাৰে। তেওঁলোকে ইয়াত বহিলেও ছাৰ্ভ কৰিব, এটা ধুনীয়া। এইটো এটা কেবিন এইফালে দেখিছে, এইটো চাংঘৰৰ নিচিনা কেবিন। এনেকুৱা ধৰণৰ কেবিন ইয়াত বহুতো আছে, আপোনালোকে আহিলে দেখিব বহুত ধুনীয়া ধুনীয়া কেবিন আছে। এইটো যে দেখিছে, এইটো হৈছে তেওঁলোকে সৰু ল'ৰা ছোৱালীক খেলিবৰ বাবে তাত জাম্পিং কৰিবৰ কাৰণে তেওঁলোকে এইটো ব্যৱস্থা কৰি দিছে। পৰিৱেশটো চাওকচোন এবাৰ, একদম পূৰা পূৰা এনভাইৰনমেণ্টৰ মাজত, পৰিৱেশৰ মাজত ঠাণ্ডা শান্ত পৰিৱেশ। ইয়াত আহি বহুত ভাল লাগে। এইটো যে দেখিছে জালি লগোৱা নিচিনা ব্লু কালাৰ গ্ৰীণ কালাৰ ৰং মৰা আছে, সেইটো হৈছে কিটচেন। আৰু এইটো চিধা চিধি আহি ইয়াত পাব অফিচ। ইয়াত যিকোনো ধৰণৰ সহায়ৰ বাবে আপোনালোকে ইয়াত সুধিব পাৰে। প্ৰথম আহি হয়তো বহুতেই নাজানিব পাৰে যে ক'ত কি কৰে, কি নকৰে, কোনফালে কি আছে। তেওঁলোকক ইয়াত সুধিলেই ভালদৰে তেওঁলোকে সহায় কৰি দিব। এইজনক দেখিছে, তেওঁ ছুইমিং পুলত যিহেতু সাঁতুৰিব, সেয়ে তেওঁ ইয়াত টিকেট কাটিবৰ বাবে ৰৈ আছে। তাৰপৰা এইফালে অফিচটোৰ পৰা বাওঁফালেও কিছুমান ঠাই আছে চাব লগা। এইফালে এইটো যে ঘৰটো দেখিছে, এই টিঙেৰে বনোৱা ঘৰটো, ইয়াৰ ভিতৰত আছে শহাপহু। তেওঁলোকে ইয়াত আহিলে আপোনালোকে শহাপহু চাব পাৰিব। এইকেইটা দেখিছে শহাপহু আছে। আগতে ইয়াত কি হ'ল, টাৰ্কিক আছিলে। এইবাৰ মই আহি টাৰ্কিক নেদেখিলোঁ। তেওঁলোকক সুধিম মই টাৰ্কিককেইটা কি হ'ল, বা হয়তো বেলেগ ক'ৰবাত থৈ দিবও পাৰে টাৰ্কিক। এই পৰিৱেশটো চাওকচোন এবাৰ, কি মজা পৰিৱেশ। আহি আপোনালোকৰ হয়তো ভিডিঅ'তে দেখি ভাল লাগিছে, ভিডিঅ'ত ইমান মজা লাগিছে। এখন চাওক, সৰু ল'ৰা জাম্পিঙৰ বাবে থৈ দিছে। আপোনালোকে আহিলে ইয়াত গম পাব কি মজা লাগে। আহি এবাৰ আহক। কি হয়, আমি বিভিন্ন কামত বিভিন্ন ব্যস্ততাৰ মাজেৰে থাকোঁ আৰু বিভিন্ন ঠাইত খাবলৈ যাওঁ, তথাপিতো আমাৰ শান্তি নালাগে। কেতিয়াবা আমি হয়তো ঘৰৰ বাহিৰত খাবলৈ যাওঁ, তথাপিতো শান্তি নালাগে। কিন্তু এনেকুৱা এডোখৰ ঠাইত আহিলে মনৰ মানসিক বহুত শান্তি হয়। এইটো হৈছে ফটো পইণ্ট। এই ঘৰটো যে দেখিছে, এইটো হৈছে ফটো পইণ্ট। আৰু ইয়াত বহি আপোনালোকে খাব পাৰে, কথা পাতিব পাৰে। লগৰজনৰ লগত আহক, ফেমিলিৰ লগত আহক, বন্ধুৰ লগত আহক, গাৰ্লফ্ৰেণ্ডৰ লগত আহক, বয়ফ্ৰেণ্ডৰ লগত আহক, কোনো কথা নাই। ইয়াত আহক, কি মজা এটা পৰিৱেশ চাওক।
ইয়াৰ পৰা আমি অফিচটোৰ ছাইডৰ পৰা অফিচটোৰ ফালৰ পৰা এইখিনি ছাইডৰখিনি উপভোগ কৰি আহি আমি এতিয়া চিধি যাম এইফালে ৰেষ্টুৰেণ্টলৈ। আপোনালোকক এইবাৰ ৰেষ্টুৰেণ্টখন দেখাম। এই তাৰ পৰা অফিচটোৰ পৰা পোনে ওলাই আহি এই বাওঁফালে যে দেখিছে এইফালে গছজোপাত লাইট লগোৱা আছে, এইটো ছাইড হৈছে ছুইমিং পুলৰ ছাইড, আৰু এইফালে হৈছে ছুইমিং পুলটো আছে, আৰু তাৰ ৰাইট ছাইডে আছে এখন ৰেষ্টুৰেণ্টখন। এতিয়া আমি ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ সোমাই যাম। এইফালে বাওঁফালে যে দেখিছে চকী থৈ দিয়া আছে, ইমান ধুনীয়া চকী আৰু টেবুল সজাই থৈ দিয়া আছে, আৰু এইটো হৈ গ'ল তেওঁলোকৰ অফিচ, মানে ৰেষ্টুৰেণ্টখনৰ অফিচ, তেওঁলোকৰ অ'নাৰজনৰ অফিচ। এতিয়া এইখন ৰেষ্টুৰেণ্টৰ ভিতৰলৈ আমি সোমাই যাম। ৰেষ্টুৰেণ্টখন আগতে শুনি আছিলোঁ বহুত ডাঙৰ, কিন্তু সঁচাকৈ দেখিলোঁ আজি বহুত ডাঙৰ ৰেষ্টুৰেণ্ট এখন। প্ৰায় তেওঁলোকে মানে জনোৱা মতে প্ৰায় 200-250 মানুহে একেলগে এই ৰেষ্টুৰেণ্টখনত খানা খাব পাৰিব। আৰু এই ৰেষ্টুৰেণ্টখন ফুল্লি AC হয়। মানে এই ৰেষ্টুৰেণ্টখন অকল ৰেষ্টুৰেণ্টেই নহয়, ইয়াত আমি কোনোবাই যদি বিয়া পাতিব বিচাৰে তাত বিবাহ ভৱনো হয়, কনফাৰেঞ্চ হলো হয়, বিভিন্ন পাৰ্টি হলো হয়। মানে ইয়াত ডাঙৰ লাৰ্জ এৰিয়াত কোনোবাই যদি মানে ভালকৈ পাতোঁ বুলি কয়, বিয়া বা মিটিং বা কনফাৰেঞ্চ বা যিকোনো মানে পাৰ্টি, ইয়াত আহিব পাৰে। মানে অলপ ৰেষ্টুৰেণ্টখনৰ ভিতৰৰ ছাইডটো আপোনালোকক দেখাওঁ, চাওকচোন। এইখন হৈ গ'ল ৰেষ্টুৰেণ্টখনৰ এক্সিট দৰ্জা। এই এক্সিট দৰ্জাখন খুলিলে, এক্সিট দৰ্জা বা মানে ছুইমিং পুললৈ যোৱা দৰ্জা, এই দৰ্জাখন খুলিলে আমি ছুইমিং পুলটো পাম। ছুইমিং পুলটো আপোনালোক পাছত দেখাম, মই বেলেগ এডোখৰ ঠাই আপোনালোকক দেখাই লওঁ। এই ছাইডটো হৈ গ'ল ৰিজৰ্টখনৰ বেক ছাইড। মই আপোনালোকক ৰিজৰ্টখনৰ ফ্ৰণ্ট ছাইডটো দেখালোঁ। এই ছাইডটো মানে বহুত ধুনীয়া, ইয়াত বিভিন্ন প্ৰজাতিৰ গছ গছনি আছে, মাছ আছে আৰু বহুত কিবাকিবি আছে। আহকচোন চাওঁ এই বেক ছাইডটো। এই মাছবিলাক তেওঁলোকে ব্যৱসায় ভিত্তিত বৰ্তমানলৈকে ব্যৱসায় ভিত্তিত পোহা নাই বুলি কৈছে। এই মাছবিলাক যে দেখিছে, ইয়াত গল্ডেন কাপ আছে, কমন কাপ আছে, ডাঙৰ মাছো আছে। ইয়াত মানে মানুহবিলাকে এইফালে ইয়াত কাষতে এটা চাংঘৰ আছে, চাংঘৰটোৰ পৰা মানে মাছ চাই তাত দানাও দিব পাৰে। মাছ চাই মানে মাছৰ খেলা উপভোগ কৰি ইয়াত বহি থাকিব পাৰিব। সেইটো কাৰণে তেওঁলোকে মাছবিলাক আপোনালোকে ইয়াত আৰামছে বহি, ইয়াত ইমান ধুনীয়া এটা খেৰী হয়, ইয়াত বহি আপোনালোকে এইফালে যে দেখিছে, এইফালে আপোনালোকে পুখুৰীটোত এই মাছৰ মানে একদম মাছৰ খেলবিলাক উপভোগ কৰি থাকিব পাৰিব। ইয়াত আপোনালোকে যিকোনো বস্তু এইফালে ইয়াত মেনু এনেকৈ দিয়া থাকে, তাত আপোনালোকে অৰ্ডাৰ কৰি এখন মেনুৰ দ্বাৰা অৰ্ডাৰ কৰি এইবিলাক ইয়াত খাব পাৰিব। মানে এটা ধুনীয়া সুন্দৰ ফিল, মানে এটা পৰিৱেশৰ মাজত খোৱা যেন লাগিব আপোনালোকক। এইফালে চাওক ইমান ধুনীয়াকৈ এইবিলাক গল্ডেন কাপ, কমন কাপ এইবিলাক ওলাই আছে। কি মজা এটা পৰিৱেশত। আহক ইয়ালৈ বগীবিল ইক' ৰিজৰ্ট, কি মজা জেগা। ব'লক এইবাৰ আপোনালোকক ছুইমিং পুলটো দেখাওঁগৈ। এইটো হৈ গ'ল ছুইমিং পুলটো। তেওঁলোকৰ যিখন ৰেষ্টুৰেণ্ট আছে, ৰেষ্টুৰেণ্টখনৰ পিছফালৰ দৰ্জাখন খুলিলেই বা আগফালৰ পৰাও আহিব পাৰে, এনেকৈ ছুইমিং পুলটো আমি পাওঁ। এই ছুইমিং পুলটোত সাঁতুৰিবলৈ হ'লে, মানে ছুইমিং কৰিবলৈ হ'লে আপোনালোকক যে দেখাইছিলোঁ সেই অফিচটোত টিকেট কৰি ল'ব লাগিব। আৰু সেইফালে যে দেখিছে সেইকেইজন, তেওঁলোকে ইয়াত সাঁতুৰিবলৈ বৰ্তমান চিন্তা চৰ্চা কৰি আছে। এই দুজনে সাঁতুৰি আছে, এইকেইজন গোটেইকেইজন আমি লগত আহিছোঁ। আৰু এই বাওঁফালে যে দেখিছে, ইয়াত আপোনালোকে ফুডিঙো কৰিব পাৰিব, লগতে ছুইমিঙৰো উপভোগ কৰিব পাৰিব।